নমস্কাৰ আপোনালোক সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত আমি 10টা মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চাম। যোৱাকালি অৰ্থাৎ 27 মাৰ্চৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আজি এই ভিডিঅ'টোত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদিহে আপোনালোকে আগন্তুক এডিআৰই, আসাম পুলিচ, SSC GD, ইণ্ডিয়ান আৰ্মি, অগ্নিবীৰ বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মাত্ৰ 10ৰ পৰা 15 মিনিটৰ ভিতৰত আমি আজিৰ এই কুৱেশ্যনখিনি আলোচনা কৰিম। ঠিক আছে? চ' আজি বেছি দেৰি নকৰোঁ, আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে? টিউলিপ ফেষ্টিভেল 2026ৰ চতুৰ্থ সংস্কৰণ ক'ত আয়োজন কৰা হৈছিল? Where was the fourth edition of Tulip Festival 2026 organized? ঠিক আছে? তো ইয়াৰ যিটো কাৰেক্ট এনসাৰ হ'ব, কোনটো হ'ব? ইয়াত অপশ্যনবোৰ মই পঢ়ি নিদিওঁ, অপশ্যনবিলাক দেখিছেই। চ' ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হৈ যাব অপশ্যন এ, নিউ দিল্লী। নতুন দিল্লীত টিউলিপ ফেষ্টিভেলৰ যিটো চতুৰ্থ সংস্কৰণ সেইটো আয়োজন কৰা হৈছিল। ঠিক আছে? ইয়াৰ বিষয়ে যদি আমি চাওঁ, ডিটেইলছকে যদি চাওঁ, নতুন দিল্লী পৌৰ পৰিষদৰ উদ্যোগত নতুন দিল্লীৰ শান্তি পথত টিউলিপ মহোৎসৱ 2026ৰ চতুৰ্থ সংস্কৰণ আয়োজিত কৰা হৈছিলে। এই উৎসৱত প্ৰায় 5.5 লাখ টিউলিপ পোৱা যায় আৰু দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে নেদাৰলেণ্ডৰ সহযোগত অনুষ্ঠিত কৰা হয়। কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চে প্ৰস্তুত কৰা থলুৱা টিউলিপ দিল্লীৰ ছুটি শীতকাল আৰু বসন্ত কালত ফুলে। এই পদক্ষেপ স্থানীয় বাল্ব খেতি কৰাৰ প্ৰসাৰ ঘটাই বিকশিত ভাৰত @2047 অৰ্থাৎ 2047 দৃষ্টিভংগীৰ সৈতে মিল খায় আৰু কোমল শক্তিৰ কূটনৈতিক আহিলা হিচাপে কাম কৰে। তো এইটো হৈছে ডিটেইলছ। ইয়াৰ নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ, ALMA আলমা ৰেডিঅ' টেলিস্কোপ কোনখন দেশত অৱস্থিত হয়? আলমা ৰেডিঅ' যিটো টেলিস্কোপ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? অপশ্যনবিলাক দিছে চিলি নে ৰাছিয়া নে কোনটো শুদ্ধ উত্তৰ হ'ব, ভাৰত নে চীন? তো ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ চাওঁ, সেইটো হৈছে অপশ্যন এ, চিলি। ঠিক আছে? আলমা যিটো ৰেডিঅ' টেলিস্কোপ আছে সেইটো চিলি দেশত অৱস্থিত হয়। তো জ্যোতিৰ্বিজ্ঞানীসকলে কেন্দ্ৰীয় ক্ষুদ্ৰপথৰ ছবি তুলিছিল আৰু আটকামা লাৰ্জ মিলিমিটাৰ সাব মিলিমিটাৰ, যাৰ অৰ্থ হৈছে আলমা, ঠিক আছে, ব্যৱহাৰ কৰি মহাজাগতিক গেছৰ ফিলামেণ্টৰ এক জটিল নেটৱৰ্ক উন্মোচন কৰিছিলে। উত্তৰ চিলিৰ আটকামা মৰুভূমিত অৱস্থিত আলমা মিলিমিটাৰ আৰু উপমিলিমিটাৰ তৰংগ দৈৰ্ঘ্যৰ আকাশী বস্তুৰ ওপৰত অধ্যয়ন কৰে। 2013 চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আহিছে এই যিটো আলমা আছে, এই আলমা টেলিস্কোপটো। অ'কে? চ' এই কথাটো আমি জানি থোৱাটো ভাল। নেক্সট 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে? কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে লাখপতি বিত্তীয় আঁচনি, চাহেলী গুলপীয়া স্মাৰ্ট কাৰ্ড, মেৰী পুঞ্জি মেৰা অধিকাৰ আৰু বিনামূলীয়া LPG চিলিণ্ডাৰ আঁচনি আৰম্ভ কৰিছে? ঠিক আছে? Which state or union government has launched the লাখপতি বিত্তীয় স্কিম, চাহেলী পিংক স্মাৰ্ট কাৰ্ড, মেৰী পুঞ্জি মেৰা অধিকাৰ এণ্ড দ্য ফ্ৰী LPG চিলিণ্ডাৰ স্কিম? তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ আঁচনি হয়। সেই আঁচনিটো কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত লাগু কৰিছে? তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ, ইয়াৰ যদি কাৰেক্ট আনসাৰটো চাওঁ, সেইটো হৈছে আমাৰ অপশ্যন এ, দিল্লীত লাগু কৰা হৈছে। ঠিক আছে? দিল্লীত এই আঁচনিসমূহ অনা হৈছে। ঠিক আছে? মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, এতিয়া দিল্লীৰ যিগৰাকী মুখ্যমন্ত্ৰী তেখেত হৈছে ৰেখা গুপ্তা। ৰেখা গুপ্তাৰ অধীনত দিল্লী চৰকাৰে লাখপতি বিত্তীয় যোজনা, যিটো পুনৰ গঠন লাডলি আঁচনি বুলিও কোৱা হয়, ঠিক আছে, মেৰী পুঞ্জি মেৰী অধিকাৰ, বিনামূলীয়া বাছ যাত্ৰাৰ বাবে চাহেলী পিংক স্মাৰ্ট কাৰ্ড আৰু 15 লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে বিনামূলীয়া LPG চিলিণ্ডাৰ আঁচনি আৰম্ভ কৰে। নতুন আঁচনিসমূহৰ লক্ষ্য হৈছে মহিলাসকলৰ মাজত আত্মবিশ্বাস জগাই তোলা আৰু নতুন উচ্চতা লাভৰ বাবে উৎসাহিত কৰা। অ'কে? চ' উন্মোচনী অনুষ্ঠানত চৰকাৰী বিষয়া আৰু দিল্লী প্ৰশাসনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিছিলে। কুৱেশ্যন নম্বৰ 4, শেহতীয়াকৈ বাতৰিত দেখা পোৱা এবিধ বনৰীয়া কলমোচা ছিক্কিমেনচিছ কোনটো অঞ্চলৰ থলুৱা হয়? A wild banana Musa ছিক্কিমেনচিছ that was recently seen in news is native to which region? কোনটো অঞ্চলৰ হয়? ঠিক আছে? তো ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ চাওঁ, সেইটো হৈছে অপশ্যন এ, পূব হিমালয় আৰু উত্তৰ পূব ভাৰত। ঠিক আছে? ইষ্টাৰ্ণ হিমালয়ছ এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়াৰ এই প্ৰজাতিটো হয়, যিটো কি হয় আমাৰ বনৰীয়া কলমোচা ছিক্কিমেনচিছ। ঠিক আছে? ছিক্কিমেনচিছ। ইয়াৰ বিষয়ে ডিটেইলছটো অলপ চাই লওক। নাগালেণ্ডৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পূব হিমালয় আৰু উত্তৰ পূব ভাৰতৰ স্থানীয় বনৰীয়া কলৰ জিনীয় বৈচিত্ৰ্যৰ ওপৰত অধ্যয়ন কৰিছিলে। দাৰ্জিলিং বা ছিক্কিম কল নামেৰে জনাজাত এইবিধ বনৰীয়া বীজযুক্ত প্ৰজাতি, যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, পৰিৱেশৰ চাপ সহনশীলতা আৰু জলবায়ুৰ লগত খাপ খোৱাৰ বৈশিষ্ট্য আছে। চ' এইখিনি হৈছে ডিটেইলছ ইয়াৰ। নেক্সট যদি আমি চাওঁ,
কোন ৰাজ্য চৰকাৰে মানৱ বন্যপ্ৰাণী সংঘাতৰ মোকাবিলা কৰিবলৈ প্ৰকল্প হনুমান আৰম্ভ কৰিছিলে? Which state government launched Project Hanuman to address human wildlife conflict? কোনখন ৰাজ্যই আৰম্ভ কৰিছিলে? তো ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ চাওঁ সেইটো হৈছে অপচন এ, অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনে আৰম্ভ কৰিছিলে। ঠিক আছে, প্ৰজেক্ট হনুমান। অন্ধ্ৰপ্ৰদেশ চৰকাৰে মানৱ বন্যপ্ৰাণী সংঘাতৰ সমাধানৰ বাবেই এই প্ৰকল্প হনুমান আৰম্ভ কৰে। হনুমানৰ অৰ্থ হ'ল বন্যপ্ৰাণীৰ নিৰীক্ষণ, সহায় আৰু নাৰ্ছিঙৰ বাবে হিলিং এণ্ড নাৰ্ছিং ইউনিট। এই পদক্ষেপৰ লক্ষ্য হৈছে যে আহত বন্যপ্ৰাণী উদ্ধাৰ, চিকিৎসা, পুনৰ্বাসন আৰু নিৰীক্ষণ কৰা, সংৰক্ষণ আৰু দ্ৰুত সঁহাৰি ব্যৱস্থা শক্তিশালী কৰা। অন্ধ্ৰপ্ৰদেশত মানৱ বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাইছে, যাৰ ফলত 2025 পৰা 26 চনৰ ভিতৰত 2107টা গোচৰ ৰেকৰ্ড কৰা হৈছে। তো ক্ষতিপূৰণ হিচাপে প্ৰায় 4 কোটি টকা দিয়া হৈছে। তো বন্যপ্ৰাণীসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে কি কৰিছে, এই হনুমান প্ৰজেক্টটো আৰম্ভ কৰিছে। তো এইটো এটা খুবেই ভাল প্ৰজেক্ট হয়। তো আমাৰ অসমতো এনেধৰণৰ কিছুমান আনিব লাগে, হয়নে? কাৰণ আমাৰ অসমত যি এশিঙীয়া গড় আছে, এশিঙীয়া গড়ৰ পৰিমাণটো কমি আহিছে। চোৰাং চিকাৰীয়ে অসমত গড়বোৰ চিকাৰ কৰি মাৰি পেলাইছে। সো তাৰ কাৰণে আমাৰ অসমতো এইবিলাক আঁচনি আহিব লাগে। নেক্সট 2026 চনৰ মাৰ্চ মাহত কোন প্ৰতিষ্ঠানে প্ৰাচীন ভাৰতীয় পাঠ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছিল? Which institute organized a national conference on ancient Indian text, science and technology in March 2026? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈছে অপচন সি, IIT ধনবাদ। ঠিক আছে, IIT ধনবাদে এই আয়োজনটো কৰিছিলে। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ধনবাদ, ঠিক আছে, এই প্ৰাচীন ভাৰতীয় সাহিত্যত নিহিত হৈ থকা বৈজ্ঞানিক জ্ঞান আৰু আধুনিক গৱেষণা আৰু উদ্ভাৱনৰ বাবে ইয়াৰ প্ৰাসংগিকতা অন্বেষণ কৰিবলৈ প্ৰাচীন ভাৰতীয় পাঠ্য, বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছিলে। ওকে, সো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। কুৱেশ্যন নম্বৰ 7, শেহতীয়াকৈ বাতৰিত দেখা পোৱা ক্লিপ্টোথাৰেক্স চেণ্টিৰেনি আৰু অৰেইচথিছ এলিয়ানি কোন প্ৰজাতিৰ অন্তৰ্গত হয়? Glyptothorax centimerinii and Oryzothysis alien that were recently seen in news belong to which species? চাবৰে যেটো আমাৰ স্পেলিং আছে অলপ কঠিন স্পেলিং হয়। তো ইয়াত সুধিছে এইটো কোনটো স্পেচিছ হয়, belong to which species? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ সেইটো হৈছে অপচন এ, ফিছ, অৰ্থাৎ মাছৰ এটা স্পেচিছ হয়। নেক্সট ইয়াত যদি চাওঁ, উত্তৰ পূব ভাৰতৰ গৱেষকসকলে নাগালেণ্ডৰ পৰা অহা দুটা নতুন মিছা পানীৰ মাছৰ প্ৰজাতিৰ বৰ্ণনা কৰিছে আৰু এই প্ৰজাতিটোৰ নামটোৱে হয় এইটো। নেক্সট কুৱেশ্যনটো চাওক, কপ্পাটাগুড্ডা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত হয়? কপ্পাটাগুড্ডা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ইন হুইচ ষ্টেট? ঠিক আছে, কপ্পাটাগুড্ডা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত হয়? তো আমি যদি কাৰেক্ট আনসাৰটো চাওঁ সেইটো হৈছে অপচন বি, কৰ্ণাটক ৰাজ্যত অৱস্থিত হয়। কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ কপ্পাটাগুড্ডা সংৰক্ষিত বনাঞ্চলৰ বাওঁফালৰ অঞ্চলসমূহত কপ্পাগুড্ডা বন্যপ্ৰাণী অভয়াৰণ্য অন্তৰ্ভুক্ত কৰাৰ বাবে অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে আৰু কৰ্ণাটকত অৱস্থিত কপ্পাগুড্ডা বন্যপ্ৰাণী অভয়াৰণ্য হয়। ইয়াৰ বৈশিষ্ট্যপূৰ্ণ বাসস্থান আছে শুকান পৰ্ণপাতী অৰণ্য, ঘাঁহনি আৰু নদীৰ পাৰৰ অঞ্চল, ঠিক আছে, যাৰ বাবে ইয়াক উত্তৰ কৰ্ণাটকৰ পশ্চিম ঘাট বুলি ডাক নাম দিয়া হৈছে। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, যিটো পইণ্ট আমি মনত ৰাখিব লাগে। উত্তৰ কি কৈছে আমাৰ, ঠিক আছে, ক'ত গ'ল এইটো, কি কৈছে আমাৰ উত্তৰ কৰ্ণাটকৰ পশ্চিম ঘাট। উত্তৰ কৰ্ণাটকৰ পশ্চিম ঘাট বুলি কাক কোৱা হয়? এই কি বুলি কয়, কপ্পাগুড্ডা বন্যপ্ৰাণী অভয়াৰণ্যখনক কোৱা হয়। নেক্সট কি দিয়া আছে, MPL ADS সাক্ষী পৰ্টেলৰ বাবে কোন মন্ত্ৰালয় কেন্দ্ৰীয় মডেল এজেন্সি হয়? Which ministry is the central nodal agency for MPL ADS সাক্ষী পৰ্টেল? So question number 9 ৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি, পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়, অৰ্থাৎ মিনিষ্ট্ৰি অফ ষ্টেটিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশন। ওকে, সো ইয়াত দিয়া আছে ডিটেইলছ, চাই ল'ব। নেক্সট, গুজৰাটে প্ৰথম হাইটেক নাৰ্সাৰী ক'ত প্ৰতিষ্ঠা কৰিছিলে? Where is Gujarat establishing its first high-tech nursery? ক'ত হাইটেক নাৰ্সাৰী প্ৰথমতে এষ্টাব্লিছ কৰিছিলে? জামনগৰ, ভৱনগৰ, দাহোদ या बनसकांता?
তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন ডি বানাসকান্তাত প্ৰতিষ্ঠা কৰিছিলে ওকে বনানী বৃদ্ধি আৰু বিৰল উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গুজৰাটে বানাসকান্তা জিলাৰ দিছা তালুকাৰ দভাজ গাঁৱত প্ৰথমখন হাইটেক নাৰ্সাৰী স্থাপন কৰিছিলে ওকে বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰবীণ মালিকৰ অধীনতে গুজৰাটৰ বন বিভাগ আৰু সামাজিক বন বিভাগে ৰূপায়ণ কৰা এই প্ৰকল্পটোৱে আনুমানিক 3.5 কোটি টকা ব্যয় সাপেক্ষে 13 একৰ ভূমি সামৰি ল'ব ওকে নাৰ্সাৰীখনৰ লক্ষ্য হৈছে উন্নত প্ৰযুক্তি নিয়ন্ত্ৰিত পৰিৱেশ আৰু বৈজ্ঞানিক খেতি পদ্ধতি ব্যৱহাৰ কৰি উচ্চ মানৰ ৰোগমুক্ত আৰু শক্তিশালী গছপুলি উৎপাদন কৰা তো আজি ক্লাছত এই 10টা কোৱেশ্চন আছিল ডেইলি আপোনালোকে 7 বজাত ৰাতিপুৱা 10টা কোৱেশ্চন পাই যাব যদি আজি এই ক্লাছটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব ধন্যবাদ